ৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠা অসম কন্যা দিয়া সোণাৰক সম্বৰ্ধনা গোৰ্খা নাগৰিক পৰিষদ ধেমাজিৰ উদ্যোগত সম্বৰ্ধনা কলিকতাত আটপাটি ফিল্মছ প্ৰডাকশ্যনৰ উদ্যোগত অনুষ্ঠিত ডান্স ইকুৱেল ডান্স ছিজন 2ৰ নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ দিয়া সোণাৰৰ এই সাফল্যত হিমেন লামা টেঙাবাৰীৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনায় গোৰ্খা নাগৰিক পৰিষদে এখন মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় সংগঠনটোৱে তদুপৰি সম্বৰ্ধনা জনায় গোৰ্খা নাৰী পৰিষদ ডিমৌ আঞ্চলিক সমিতিয়েও नमस्ते, मेरा नाम दिया सोनार है। मैं बहुत खुश हूँ क्योंकि कोलकाता से मैं डांस करके विनर होके आ गई। थैंक यू टू ऑल जो जितने भी मुझे वेलकम किया। मेरे को नहीं लगा था कि मैं यहाँ पे आके इतना अच्छे से वेलकम करेगा, तो सभी को बहुत बहुत थैंक यू मेरे तरफ से। तो मैं उधर जाके विनर होके आ गई, वही मेरा गौरव का बात है। तो थैंक यू टू ऑल। फाइनल कंपटीशन 10 अप्रैल। बहुत जनता, बहुत सारे आए थे, बाहर से आए थे, बहुत दिल्ली, कोलकाता, उधर के सिलीगुड़ी, आसाम, बहुत सारे स्टेट के आए थे। मेरा फर्स्ट ऑडिशन गुवाहाटी में हुआ था। गुवाहाटी से सेलेक्ट होके मैं कोलकाता पहुंची और कोलकाता से मैं डायरेक्ट विनर होके आ गई। मेरा वही सबसे मैं उधर बस सीखने के लिए जाऊंगी सोची थी, लेकिन वहाँ पे विनर होके आ गई। बहुत खुश हूँ मैं वहाँ से विनर होके आई, तो थैंक यू। सबसे फर्स्ट मैं जब इधर आई थी तो सबसे फर्स्ट हम लोग के जो गुरु थे, मेरे फर्स्ट गुरु मोहन कुली सर, उसने बहुत सपोर्ट किया मेरे को, बहुत ज़्यादा। उसी ने रास्ता दिखाया मेरे डांस के थ्रू से, डांस के तरफ से। उसके बाद हुआ मेरा सेकंड सर प्रेम शर्मा सर, उसने मुझे जाके कलकत्ता में जाके बोला कि ऐसा है तो उधर से करके आओ, जीतो या ना जीतो कोई नहीं, लेकिन कुछ सीख के आओ। तो मैं वही उसी के लिए गई थी, लेकिन मैं विनर होके आ गई, वही सबसे बड़ा बात है। तो थैंक यू टू जितने भी मेरे सर लोग हैं, जितने भी मेरे गुरु है, सबसे सीखी मैं। तो थैंक यू सर, थैंक यू मैम। আজি আমাৰ কাৰণে এটা গৌৰৱৰ দিন, যিহেতুকে ধেমাজি জিলাৰ অন্তৰ্গত ডিমৌ অঞ্চলৰ আমাৰ ভণ্টি হিয়া সোণাৰ ডাঙৰীয়ানী যোৱা কেইদিনমান আগত সমাপ্ত ডান্স ইকুৱেল ডান্স ছেছন 2ৰ আটপাটি ফিল্মৰ সৌজন্যত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত সমগ্ৰ ভাৰতৰ ভিতৰতে প্ৰথম স্থান দখল কৰি আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি ধেমাজি গোৰ্খা নাগৰিক পৰিষদৰ এটি প্ৰতিনিধি মণ্ডলী আজি তেখেতৰ বাসগৃহত আহি সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে আগন্তুক তেখেতৰ দিনবিলাক সুন্দৰ সফল আৰু মংগলময় হওক আৰু তেখেতৰ ভৱিষ্যত দিন সুন্দৰ হওক বুলি আমি কামনা কৰি তেখেতৰ আমি বাসগৃহত আজি তেখেতক সাক্ষাৎ কৰোঁ। আৰু এই তাইৰ যিটো খিতাপ, এই খিতাপে নিশ্চয় আমাৰ যিখিনি নৱপ্ৰজন্ম আছে, যিখিনি আমাৰ উঠি অহা আমাৰ যুৱক যুৱতীসকল আছে, নিশ্চয় এটা অনুপ্ৰেৰণা যোগাব। আৰু তেখেতৰ পৰিয়ালৰ লগতে এই সমগ্ৰ অঞ্চলবাসীক আমি ভূয়সী প্ৰশংসা কৰিছোঁ, যিহেতুকে তেখেতক যিসকল লোকে তেখেতক সহায় সহযোগ কৰিলে, ফেমিলিয়ে, তেখেতৰ মা দেউতাই দুখ কষ্ট কৰি ইমান দিন তেখেতক এই প্ৰতিযোগিতালৈ আনি উন্নত পৰ্যায়লৈ আনি এটি খিতাপ দখল কৰাবলৈ তেখেতে আপ্ৰাণ যিখিনি চেষ্টা কৰিলে, আমি গোৰ্খা নাগৰিক পৰিষদ ধেমাজিৰ হৈ তেখেতৰ পৰিয়ালৰ লগতে এই অঞ্চলবাসীৰ প্ৰতিজন সমাজ সচেতকসকলক ধন্যবাদ প্ৰশংসা কৰিছোঁ। যিহেতুকে আজি সঁচাকৈ গৌৰৱৰ দিন আমি নিজে উপলব্ধি কৰিছোঁ। আজি আমি ঠিক ধেমাজি জিলা অন্তৰ্গত আমি ডিমৌ লামা বৰগড়াত আছোঁ। ইয়াতে এগৰাকী আমাৰ মৰমৰ ভণ্টি দিয়া সোণাৰ ভণ্টি, তাই আমাৰ নেশ্যনেল লেভেল আপোনাৰ ডান্স ইকুৱেল ডান্স কম্পিটিশ্যন অৰ্থাৎ এটা ভাল সংস্থালৈ গৈছিল, আৰু আটপটি ফিল্ম প্ৰডাকশ্যন অফ ইণ্ডিয়া। সঁচাকৈ তাত গৈ তেখেতে প্ৰথম স্থান দখল কৰিছে ডান্সত। আমি সঁচাকৈ তেখেতক শলাগৰ শৰাই জ্ঞাপন কৰিছোঁ। আমি ধেমাজি জিলা গোৰ্খা নাগৰিক পৰিষদ হৈ আজি ইয়াতে আমি উপস্থিত হৈছোঁ। ঠিক আমি ভৱিষ্যতৰ দিনলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাই অসমক উজ্জ্বল তেখেতে কঢ়িয়াই আনিছে, আৰু নৱপ্ৰজন্ম আৰু যি নিউ জেনেৰেশ্যনৰ কাৰণে তেখেতে সঁচাকৈ এটা আমাৰ কাৰণে উৎসাহ উদ্দীপনা আগবঢ়াইছে। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমাৰ লামা বৰগড়া নিবাসী আমাৰ ইন্দ্ৰ সোণাৰ আৰু মীৰা সোণাৰৰ সুযোগ্য সন্তান দিয়া সোণাৰে ডান্স ইকুৱেল ডান্স 2 ছিজনৰ পৰা প্ৰথম খিতাপ জয় কৰিবলৈ সক্ষম হৈছে। আমি অত্যন্ত গৌৰৱবোধ কৰিছোঁ। এই এনেকুৱা এটা ভিতৰুৱা অঞ্চলৰ পৰা তেওঁ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত
প্ৰথম স্থান লাভ কৰিছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈ আৰু ভাল কাম কৰি যায় তাৰে কামনা কৰিছোঁ। এই ডিমৌ অঞ্চলৰ দিয়া সোণাৰে যি খিতাপ জয় কৰি আহিছে, এটা কথা ক'ব লাগিব, বোকাত পদুম ফুল ফুলে। গতিকে ইমান পিছপৰা অঞ্চলৰ পৰা গৈ আমাৰ অল ইণ্ডিয়া বেচিছত এই খিতাপ জিকি অহাত দিয়া সোণাৰক ধন্যবাদ আৰু আমাৰ গোটেই ডিমৌবাসী ৰাইজকো অশেষ অশেষ ধন্যবাদ।